ভাগৰটোতো লাগে, কিন্তু মানুহক দেখিলে আকৌ ভাগৰটো কমি যায়। এতিয়াই ভাগৰ লাগি আছিলে, কিন্তু গোটেই ৰাইজখনক যেতিয়া দেখিলোঁ যে তেওঁলোকেও 12টা 1টালৈকে ৰখি আছে, তেতিয়া নিজে নিজে ভাগৰটো নোহোৱা হৈ যায়। চৰকাৰ আপোনালোকৰ শ্লোগানটো নিকা নিযুক্তি, বহুতে চাকৰি পালে, কিন্তু এইবাৰো এই যুৱ কংগ্ৰেছৰ এগৰাকী সভাপতি নগাঁও জিলাৰ তেওঁ এতিয়া চৰকাৰী চাকৰিটো ধন লৈ পেলাই থানাত গোচৰ ৰুজু হৈছে, এইবিলাক এতিয়াও চলি আছে। চাই ল'ম বাৰু, কিন্তু আজি মই যাত্ৰাত এটা ভাল লাগিলে কি যে চব চাকৰি কৰা ল'ৰাবিলাকে নিজে ওলাই আহি মোক মাত দিছে যে মামা আমি চাকৰি পাইছিলোঁ। কোনোবাই মহিলাই 10,000 টকা পাই দোকান খুলিছে, মোক দোকান দেখুৱালে। কোনোবা ল'ৰাই 1 লাখ টকা পাই ব্যৱসায় কৰিছে, তাৰ পৰাই মোক ব্যৱসায়টো দেখুৱাইছে। এটা প্ৰমাণ হৈছে যে চৰকাৰৰ টকা কোনেও অপব্যৱহাৰ কৰা নাই, ভাল কৰি ব্যৱহাৰ কৰিছে। বাকী এইকেইটা দিন আৰু ক'ত কি গোচৰ হৈছে কি হৈছে মই চাব খোজা নাই, 10টা দিনৰ কথা, আৰু 10টা দিনৰ পিছত ইলেকশ্যন আহিব। এইকেইটা দিন আমি ৰাজনীতিতে ফ'কাছ কৰিব খুজিছোঁ। আপোনাৰ আজি যি এইবাৰ এইটো প্ৰথম পৰ্যায়ৰ যাত্ৰা আছে, আৰু ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ৰ যাত্ৰা কেতিয়াবা? দ্বিতীয় পৰ্যায় বুলি যাত্ৰা বুলি নাই, যদি ইলেকশ্যন ডিক্লেয়াৰ কৰে তেতিয়াহ'লেতো আমি ইলেকশ্যনতে লাগি যাব লাগিব। গতিকে আমি এনে 16 তাৰিখলৈকে মনত ভাবি থৈছোঁ যে যিমানখিনি পাৰোঁ আমি কাভাৰ কৰিম। মোটামুটি প্ৰত্যেকখন জিলাতে হৈ যাব। ৰাজ্যসভা নিৰ্বাচনৰ আগতে বাকী কেইজন বিধায়কে যোগদান কৰিবলৈ পিছত তেওঁলোকে, মই ভাবোঁ যে 5 তাৰিখেতো যোগদান, 5 বা 6 তাৰিখে যোগদান কৰি ল'ব যিকেইগৰাকী আমাৰ লগত আছে। ক'ৰ পৰা গম পালে এইটো? মইতো যিমান পেপাৰত শুনি আছোঁ বিৰোধীৰ কাজিয়াহে শুনি আছোঁ। তাকে কৈছোঁ, মই যিমান শুনি আছোঁ আজিলৈকে কাজিয়া শুনি আছোঁ। আপোনালোকৰ তাত কি স্পেচিয়েল ৰিপৰ্ট আহিলে একতা হৈছে বুলি? এতিয়ালৈকেতো কাজিয়াই। মইতো তেওঁলোকক শুভেচ্ছা জনাইছোঁ যে তেওঁলোক যাতে একতা হয়। মই কাৰো ওপৰত, আপোনালোকে জানে যে মোৰ ইলেকশ্যন আহিলে মই মানুহৰ ওপৰত কমেণ্ট দিয়াটো বন্ধ কৰোঁ। মই মোৰ ভাল কামখিনি দেখুওৱা মানুহক, যোৱাবাৰো MP ইলেকশ্যনত কাকো এটা শব্দও গালি নাপাৰাকৈ মই ইলেকশ্যন কৰিছোঁ। এইবাৰো মোৰ বিধানসভাত মন এইটোৱে যে মই বিৰোধীৰ লগত যুঁজ বাগৰ কৰি লাভ নাই। আমাৰ কামখিনি, কৰা কামখিনি কৰোঁতে 2 ঘণ্টা কৈ থাকিব লাগে। সেইকাৰণে আমাৰ কথাখিনি ক'লেই ৰাইজে বুজি পাই যায়। এই যিটো অমুকে অমুক কৈছে তাৰ ওপৰত এটা কমেণ্ট দিয়ক, তমুকে তমুক কৈছে, সেইটো যোৱাবাৰো MP ইলেকশ্যনত মই কৰা নাছিলোঁ। আজি য'ত সভা কৰিছে এইসমূহ ঠাইত কংগ্ৰেছৰ আমোলত খুব ডকাইতি হৈছিলে। ইয়াত একো নাই, ইয়াত এতিয়াতো অসমত ডকাইতি চব পলাল আৰু ক'ত আছে? যিকেইটা আছে অহা 5 বছৰ শেষ কৰি দিম আৰু। প্ৰথম পৰিৱৰ্তন যাত্ৰাত ভূপেন বৰা আহিছিল, আজি দ্বিতীয় পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছে, কোন আহিব, কিবা আছে নেকি? তেনেকুৱা ধৰণৰ কোনো কথা নাই। কংগ্ৰেছত যিকেইজন হিন্দু নেতা আছে গোটেইকেইজন আজি নহয় কালি আহিব। গতিকে এইটো তেওঁলোক কংগ্ৰেছ থাকিব নোৱাৰে। যোনে হিন্দু পৰম্পৰা মানে, ঘৰত মন্দিৰত চাকি জ্বলাই বা ভাগৱতত পূজা সেৱা কৰে, তেওঁলোকে বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে। এইটো কথা মই 2015ত যোগদান কৰাৰ দিনাই কৈছিলোঁ, আৰু আজিও সেইটো কথাতে মই ভাবোঁ যে লাহে লাহে আপোনালোকে দেখিছে এতিয়া কংগ্ৰেছত হিন্দু নেতা কেইজন আছে। প্ৰদ্যুৎ বৰদলৈতো আহিবই লাগিব লোকসভা ইলেকশ্যনৰ আগত। আপোনালোকে আমাৰ কথা বতৰাটো গমেই পাই যায় কোনে পাব। গতিকে আৰু ক'ব, সভাপতি বা মোৰ ভাষণততো আপোনালোকে আন্দাজেই কৰিব পাৰে। আজি আমাৰ জন আশীৰ্বাদ যাত্ৰা যোৱাকালিতকৈ আমি আগতে আৰম্ভ কৰিছিলোঁ, কিন্তু শেষ হওঁতে প্ৰায় 1 ঘণ্টা পলম হ'ল। ৰাতিপুৱা 10টাৰ পৰা প্ৰায় 1টাই বাজিলে। গতিকে 12 ঘণ্টা আৰু 3 ঘণ্টা, 15 ঘণ্টা কনষ্টেণ্ট আমি আজি জন আশীৰ্বাদ যাত্ৰা কৰিলোঁ। জাগিৰোড, মৰিগাঁও, ৰহা, নগাঁও সমষ্টি আমি সম্পূৰ্ণভাৱে আমাৰ যাত্ৰাটো আমি কৰিব পাৰিলোঁ। বৰহমপুৰত অলপ চেগা চৰকা হ'ল, ৰাতি হোৱাৰ কাৰণে অলপ অসুবিধাও হ'ল, তথাপিতো আমি যাত্ৰাটো সম্পূৰ্ণ কৰিলোঁ। আৰু অভূতপূৰ্ব মানুহৰ মৰম, মানুহৰ আশীৰ্বাদ, এক প্ৰকাৰ মানুহে ইলেকশ্যনৰ ৰিজাল্ট যোৱা 2 দিনত দি দিছে। 110 কিলোমিটাৰ প্ৰায় যাত্ৰা কৰিলে, 15 ঘণ্টা, ভাগৰ লগা নাই না?